আজি আমি এডিআৰি গ্ৰেড 3 আমি যে বেচেলাৰ ডিগ্ৰীৰ আজি আমি ক'বলৈ গ'লে ফাইনেল এক্সপায়াৰি কাট অফ মই লৈ আহিছোঁ। তোমালোকে যদি আমাৰ চেনেলত আজি ফাৰ্ষ্ট আহিছা তেনেহ'লে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট লৈ চাই থাকিবা। আজি আমি ক'বলৈ গ'লে স্কিল টেষ্ট আমাৰ 25 মাৰ্কৰ হৈছিল, যিহেতু তাত আমি এভাৰেজ মাৰ্ক ধৰিছোঁ 14ৰ পৰা 70 আৰু কাট অফৰ পৰা আমি এক্সট্ৰা ধৰিছোঁ 4 মাৰ্ক, এভাৰেজ 4 মাৰ্ক প্লাছ হ'ব কাটৰ পৰা, এইটো মই ধৰিছোঁ। আৰু মই এতিয়া ডাইৰেক্ট আমি কাট অফটো কৈ যাম কিমান গৈছিল আৰু ফাইনেল এক্সপায়াৰি কাট অফ কিমান যোৱাৰ চান্স আছে। প্ৰতিটো কাষ্ট টেষ্ট মই চিৰিয়েল কৈ যাম, তুমি জাষ্ট ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভালদৰে চাই থাকা। আমি ক'বলৈ গ'লে মেল ইউআৰত 137.75 কাট অফ গৈছিল আৰু তাত আমাৰ ফাইনেল যাওয়াৰ চান্স আছে মেল ইউআৰত 155.75 ৰ পৰা 158.75 আৰু ফিমেল ইউআৰত 123.75 কাট অফ গৈছিল আৰু তাত আমাৰ ফাইনেল কাট অফ যোৱাৰ চান্স আছে ফিমেলত ইউআৰত 141.75 ৰ পৰা 144.75 লৈকে আৰু মেল অবিচিত কাট অফ গৈছিল 130.5 আৰু মেল অবিচিত কাট অফ যোৱাৰ চান্স আছে 148.5 ৰ পৰা 151.5 লৈকে আৰু ফিমেল অবিচিত 170 কাট অফ গৈছিল আৰু ফিমেল অবিচিত ফাইনেল কাট অফ যোৱাৰ চান্স আছে আমাৰ 135 পৰা 138 লৈকে যোৱাৰ চান্স আছে আৰু মেল এছচি তাত আমাৰ 127.25 কাট অফ গৈছিল আৰু মেল এছচিত আমাৰ ফাইনেল কাট অফ যোৱাৰ চান্স আছে 145.25 পৰা 148.25 আৰু ফিমেল এছচিত 115 কাট অফ গৈছিল আৰু ফিমেল এছচিত আমাৰ 133 পৰা 136 লৈকে যোৱাৰ ফাইনেল চান্স আছে। আৰু চাবলৈ গ'লে আমাৰ মেল এছটিপিত আমাৰ 124.25 কাট অফ গৈছিল আৰু মেল এছটিপিত 142.25 পৰা 145.25 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। আৰু ফিমেল এছটিপি তাত আমাৰ 111.25 কাট অফ গৈছিল আৰু ফিমেল এছটিপিত আমাৰ 129.25 পৰা 132.25 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। আৰু ক'বলৈ গ'লে এতিয়া আমাৰ মেল এছটি হিলছ তাত আমাৰ 112.5 কাট অফ গৈছে আৰু মেল এছটি হিলছত আমাৰ 130.5 পৰা 133.5 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। আৰু ফিমেল এছটি হিলছ তাত আমাৰ 101 কাট অফ গৈছে আৰু তাত আমাৰ 119 পৰা 122 লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। আৰু মেল টি ট্ৰাইবছ তাত আমাৰ 123.75 কাট অফ গৈছে আৰু মেল টি ট্ৰাইবছত আমাৰ ফাইনেল কাট অফ যোৱাৰ চান্স আছে 141.75 পৰা 144.75 লৈকে আৰু ফিমেল টি ট্ৰাইবছ তাত আমাৰ 112 কাট অফ গৈছে আৰু ফিমেল টি ট্ৰাইবছত 130 পৰা 133 লৈকে কাট অফ গৈছে। আৰু আমি বেচেলাৰ ডিগ্ৰীৰ আমি ক'বলৈ গ'লে আমাৰ পোষ্ট আমাৰ মিনিমাম 456 কাট মানে পোষ্ট আছে। আমি ক'বলৈ গ'লে 456 পোষ্ট আছে, ইমান পোষ্ট নাই। কাট অফটো এনেকুৱা যোৱাৰ চান্স আছে, তোমালোকৰ যদি ইয়াৰ ভিতৰত মাৰ্ক আছে তেনেহ'লে 100% ছেফ জোনত আছা বা তোমালোকৰ নামটো অহা ফিক্স হয়, অহাৰ চান্স আছে। আৰু ক'বলৈ গ'লে ইয়াৰ পৰা যদি 2-3 মাৰ্ক কমো আছে কাট অফৰ পৰা, তথাপিও তোমাৰ নাম অহাৰ 100% চান্স আছে। মোৰ এইটো এক্সপেক্টেড মানে কাট অফ হয়। তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।